প্ৰতিখন স্কুলৰ প্ৰতিজন শিক্ষক, প্ৰতিজন অভিভাৱক, অভিভাৱিকা, প্ৰতিজন শিক্ষয়িত্ৰী প্ৰত্যেকৰ কাৰণে এটা বহুত ডাঙৰ নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশিত হৈছে। এই নটিফিকেশ্যনখন বহুতেই দীঘল, আপোনালোকে ইয়াতে চাব পাৰে। ইয়াতে চাওক, বহুতকেইটা পেজ আছে ইয়াতে। আৰু ইয়াতে চাওক 30ৰ পৰা 31 মাৰ্চত কি কৰিব লাগিব, বা 23ৰ পৰা 25 মাৰ্চত কি কৰিব লাগিব, বা 26ৰ পৰা 28 মাৰ্চত কি কৰিব লাগিব, এনেকুৱা ধৰণৰ আপোনালোকে দেখিবলৈ পাইছে। 18ৰ পৰা 20ৰ ভিতৰত বহুত আচলতে ইয়াতে বহুতকেইটা পেজ আছে। আমি গোটেইকেইটা পেজ ইয়াতে আলোচনা কৰিম। গোটেইখিনি চাম, ভিডিঅ'টো দীঘল হ'ব অকণমান, স্কিপ নকৰিব, তেতিয়া কথাখিনি বুজি পাব, সুবিধা হ'ব আপোনালোকৰ। তো চাওক, ইয়াতে কি দিছে, অফিচ অফ দ্য মিছন ডিৰেক্টৰৰ ফালৰ পৰা এখন নটিফিকেশ্যন আহিছে, সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা, আৰু পঠিয়াই দিছে এখন কাৰ পৰা আহিছে চাওক, সমগ্ৰ শিক্ষা অসমৰ মিছন ডিৰেক্টৰৰ ফালৰ পৰা আহিছে, আৰু পঠিয়াই দিছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ মিছন কোঅৰ্ডিনেটৰ SSA আছাম অল ডিষ্ট্ৰিক্ট, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ। আৰু এইখন ছাবজেক্টটো চাওক, ৰিগাৰ্ডিং উৎসৱ বিদ্যা আৰম্ভ প্ৰগ্ৰাম 2025-2026, বিদ্যা আৰম্ভ প্ৰগ্ৰামৰ 2025-26 বৰ্ষত গোটেইখিনি ইয়াতে গাইডলাইন দিয়া আছে। গোটেইখিনি গাইডলাইন আমি চাবলৈ চেষ্টা কৰিম। এতিয়া আমি গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে বিষয়টো দিছে 2025-26 বৰ্ষৰ উৎসৱ বিদ্যাৰম্ভ কাৰ্যসূচী সম্পৰ্কে। লিখিছে, উল্লেখিত বিষয়ৰ সন্দৰ্ভত জনোৱা হৈছে যে কাৰ্যসূচীৰ অব্যাহত অংশ হিচাপে সমগ্ৰ শিক্ষা অসমে ৰাজ্যখনৰ সকলো চৰকাৰী প্ৰাদেশিকৃত প্ৰাথমিক বিদ্যালয়ত 16 মাৰ্চ 2026 তাৰিখৰ পৰা 1 এপ্ৰিল 2026 তাৰিখলৈকে উৎসৱ বিদ্যাৰম্ভ কাৰ্যসূচী আয়োজন কৰাৰ পৰিকল্পনা কৰিছে। উৎসৱ বিদ্যাৰম্ভ কাৰ্যসূচীৰ সময়ছোৱাত বিদ্যালয়সমূহৰ SMC, MGM, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু অন্যান্য সমাজৰ সদস্যসকলৰ সহযোগিতাত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব। এই সন্দৰ্ভত বিস্তৃত কাৰ্যসূচীৰ নিৰ্দেশনা ইংৰাজী আৰু অসমীয়াৰ লগতে দিন অনুযায়ী সূচী সংলগ্ন কৰা হৈছে। প্ৰয়োজন অনুসৰি বিদ্যালয়ৰ শিক্ষাদানৰ মাধ্যম অনুসৰি নিৰ্দেশনাসমূহ অনুবাদ কৰি যোগান ধৰিব লাগিব। সেয়েহে আপোনাক নিৰ্দেশ দিয়া হৈছে যে আপোনাৰ অধীনস্থ সকলো চৰকাৰী প্ৰাদেশিকৃত প্ৰাথমিক বিদ্যালয়সমূহক সংলগ্ন নিৰ্দেশনা অনুসৰি উৎসৱ বিদ্যাৰম্ভ কাৰ্যসূচী ৰূপায়ণৰ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হওক। প্ৰত্যেক বিদ্যালয়ক উৎসৱ বিদ্যাৰম্ভ কাৰ্যসূচী আয়োজনৰ বাবে 700 টকা মুকলি কৰা হ'ব। এই ধন বিদ্যালয়সমূহে বেনাৰ প্ৰস্তুত কৰা, শৈক্ষিক আৰু সহ-শৈক্ষিক ক্ষেত্ৰত শিক্ষাবৰ্ষত উৎকৃষ্ট ফলাফল দেখুওৱা, শ্ৰেণী অনুযায়ী শ্ৰেষ্ঠ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা আৰু অন্যান্য আনুষংগিক ব্যয়ৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। সম্বৰ্ধনা অনুষ্ঠানৰ দিনা অভিভাৱক অভিভাৱিকাসকলক আমন্ত্ৰণ জনাব লাগিব। জিলা অনুযায়ী বিশদ বিৱৰণ সংলগ্ন কৰা হৈছে। ইয়াৰ লগতে আপোনাক অনুৰোধ জনোৱা হৈছে যে নিৰ্ধাৰিত সূচী অনুসৰি আপোনাৰ জিলাত এই কাৰ্যসূচীসমূহ সুচাৰুৰূপে ৰূপায়ণৰ বাবে সমন্বয়, পৰামৰ্শ আৰু পৰিদৰ্শনৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ লগতে ব্লক ইনচাৰ্জসকলক সমন্বয় আৰু পৰ্যবেক্ষণৰ দায়িত্ব অৰ্পণ কৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সংশ্লিষ্ট ব্লকৰ স্থানান্তৰ প্ৰতিবেদন দাখিল নিশ্চিত কৰিব আৰু সংলগ্ন আৰু 1 আৰু 2 অনুসৰি সকলো নথিপত্ৰ সংৰক্ষণ নিশ্চিত কৰিব লাগিব। আপোনাক পুনৰ নিৰ্দেশ দিয়া হৈছে যে সংলগ্ন 1 আৰু 2 অনুসৰি নথিপত্ৰ সংৰক্ষণ নিশ্চিত কৰিব। তাৰপিছত লিখিছে, উৎসৱ বিদ্যাৰম্ভ কাৰ্যসূচী 2025-2026, শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইন 2009 RTE আৰু 1 এপ্ৰিল 2010ৰ পৰা ৰাজ্যত বলবৎ হোৱা ৰাজ্যিক নিয়মাৱলী 2011 অনুসৰি 6ৰ পৰা 14 বছৰ বয়সৰ প্ৰতিটো শিশুৰ বিদ্যালয়ত নামভৰ্তি, শিক্ষক ছাত্ৰ অনুপাত, অৱকাঠামোৰ সুবিধা আৰু মানসম্পন্ন প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিব লাগে। সমাজৰ প্ৰতিগৰাকী নাগৰিকৰ দায়িত্ব এইটো নিশ্চিত কৰা। চৰকাৰে RTE পূৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিলেও বহুতো বিদ্যালয়ত নামভৰ্তি কম আৰু শিক্ষক অধিক। লগতে কিছুমান চৰকাৰী আৰু প্ৰাদেশিকৃত প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি দিনক দিনে হ্ৰাস পাই আহিছে। বিদ্যালয়সমূহত নামভৰ্তি বৃদ্ধিৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো অতি জৰুৰী। চৰকাৰে উৎসৱ বিদ্যাৰম্ভ কাৰ্যসূচীৰ অধীনত নতুন শিশুৰ নামভৰ্তিৰ প্ৰক্ৰিয়া 31 মাৰ্চ 2026ৰ ভিতৰত সম্পূৰ্ণ কৰি 2026-27 শৈক্ষিক বৰ্ষৰ
আৰম্ভণিৰ পৰা নতুন শ্ৰেণী আৰম্ভ কৰাৰ উদ্যোগ লৈছে। লগতে ট্ৰানজিশ্যন ৰেট শ্ৰেণী উত্তৰণৰ হাৰ অনুসৰণ কৰাটো এটা গুৰুত্বপূৰ্ণ সূচক হিচাপে বিবেচনা কৰা হৈছে। গতিকে এইবাৰ নামভৰ্তি আৰু ট্ৰানজিশ্যন দুয়োটা একেলগে চলাই ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত মানসম্পন্ন শিক্ষাৰ উন্নতি কৰিব লাগিব। এই বছৰ উৎসৱ বিদ্যা আৰম্ভ কাৰ্যসূচীৰ সময়ত সংশ্লিষ্ট স্তৰত নিম্নলিখিত পৰামৰ্শসমূহক কাৰ্যকলাপসমূহ সম্পাদনা কৰিব লাগিব। ইয়াতে দিছে খণ্ড 1ত বিদ্যালয় স্তৰৰ উৎসৱ বিদ্যা আৰম্ভৰ কাৰ্যসূচী তাৰিখ 16 মাৰ্চৰ পৰা 17 মাৰ্চলৈ। ইয়াতে এইখিনি দিছে। এইদিনা বিদ্যালয় পৰিচালনা সমিতি SMC আৰু অভিভাৱকৰ বিশেষ সভা অনুষ্ঠিত হ'ব। SMCয়ে নিজৰ অঞ্চলত শিশু মেপিং চাইল্ড মেপিং পৰিচালনাৰ পৰিকল্পনা প্ৰস্তুত কৰিব আৰু কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰি প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ কাম সম্পাদন কৰিব। তাৰপিছত ইয়াৰ এজেণ্ডা দিছে সভাৰ এজেণ্ডাখিনি। তো আলোচনাৰ 3টা মূল বিষয় হৈছে নামভৰ্তি নোহোৱা শিশু, ড্ৰপ আউট শিশু থকা পৰিয়াল চিনাক্তকৰণ আৰু অনিয়মিত উপস্থিতিৰ অনুসৰণ, বিদ্যালয়ত বুক বেংক, পুৰণি পুনঃ ব্যৱহাৰযোগ্য পাঠ্যপুথি গঠনৰ ধাৰণা। 3 নম্বৰ দিছে দায়িত্বশীল ব্যক্তি নিয়োগ আৰু কাৰ্যকলাপ অনুসৰি সমিতি গঠন। তাৰপিছত ইফালে লিখিছে প্ৰধান শিক্ষক, প্ৰধান অধ্যাপক, শিক্ষক, SMC, মাতৃগোট আৰু অভিভাৱকে একেলগে চিনাক্তকৃত পৰিয়ালসমূহলৈ গৈ সন্মানিত অভিভাৱক আৰু শিশুক নামভৰ্তিৰ বাবে প্ৰেৰণা যোগাব। প্ৰধান শিক্ষক, শিক্ষক, SMC আৰু অভিভাৱকে পোষ্টাৰ, নটিচ, টেমপ্লেট ডিজাইন কৰি ছাত্ৰ-ছাত্ৰীৰ সমৰ্থনত পৰিয়ালসমূহক পুৰণি ব্যৱহাৰযোগ্য কিতাপ দান কৰিবলৈ প্ৰভাৱিত কৰিব। নম্বৰ 3 দিছে নিম্নলিখিত সমিতিসমূহ গঠন কৰিব: ৰিডাৰ্ছ ক্লাব, বুক বেংক, সাংস্কৃতিক ক্ৰিয়া সমিতি। তাৰপিছত ইয়াতে লিখিছে SMC, অভিভাৱক, শিশুৰ দ্বাৰা সাংস্কৃতিক কাৰ্যকলাপ, বিশিষ্ট স্থানত নতুন নামভৰ্তিৰ নটিচ দাঙি দিয়া। তাৰপিছত নতুন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি এতিয়া আপোনাৰ 18ৰ পৰা 20 মাৰ্চলৈ কি কৰিব লাগিব। তো ইয়াতে দিছে 18ৰ পৰা 20 মাৰ্চলৈ নম্বৰ 1ত ৰিডাৰ্ছ ক্লাব মুভমেণ্টৰ বাবে বিদ্যালয়ত বুক বেংক গঠন, পুৰণি ব্যৱহাৰযোগ্য পাঠ্যপুথি, প্ৰধান শিক্ষক, শিক্ষক, SMC আৰু অভিভাৱকৰ সহায়ত। উদ্দেশ্যবিলাক দিছে সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা কিতাপ, ব্যৱহাৰযোগ্য গল্পৰ কিতাপ, পুৰণি মেগাজিন আদি সংগ্ৰহ কৰিবলৈ বুক বেংক স্থাপন, বিদ্যালয়ত কাৰ্যকৰী গ্ৰন্থাগাৰ শক্তিশালী কৰি ৰিডাৰ্ছ ক্লাব মুভমেণ্ট উৎসাহিত কৰা, অভিভাৱক যুৱকৰ অংশগ্ৰহণ বৃদ্ধি কৰি বিদ্যালয় আৰু যুৱ বিকাশ প্ৰক্ৰিয়াত অংশগ্ৰহণ, অভিভাৱক সম্প্ৰদায়ক মৌখিক পঢ়া সাৱলীলতা ORFৰ ওপৰত গুৰুত্ব দিবলৈ উৎসাহিত কৰা, স্থানীয় লোকসকলক বিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত কিতাপ জমা দিবলৈ অনুৰোধ, অভিভাৱকৰ সভা, গৃহ পৰিদৰ্শন আদিৰ জৰিয়তে গাঁৱৰ পৰিয়ালসমূহক সচেতন কৰা, ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ স্তৰ অনুসৰি কিতাপ সংগঠিত কৰা, পূৰ্বৰ শৈক্ষিক অধিৱেশনৰ ছাত্ৰ-ছাত্ৰীৰ পৰা কিতাপ সংগ্ৰহ, ৰিডাৰ্ছ ক্লাব মুভমেণ্টৰ বাবে সপ্তাহত এটা পেৰিয়ড গ্ৰন্থাগাৰ ক্লাছত নিৰ্ধাৰণ, শনিবাৰৰ অধিৱেশনত গল্প, কবিতা পঢ়া, হাতেৰে লিখা মেগাজিন, শব্দভিত্তিক খেল, নাটক, অভিনয়, তাৰপিছত আদি কাৰ্যকলাপ। বছৰৰ বাবে গ্ৰন্থাগাৰ কাৰ্যসূচী কেলেণ্ডাৰ প্ৰস্তুত, এনেক্সাৰ এড পৰামৰ্শসমূহ কাৰ্যকলাপ দিয়া আছে। তাৰপিছত প্ৰত্যাশিত ফলাফলবিলাক হ'ল নতুন নামভৰ্তি ছাত্ৰ-ছাত্ৰীয়ে সম্পদৰ অভাৱ নোহোৱাকৈ সৰ্বাধিক পাঠ্যপুথি পুনৰুদ্ধাৰ, স্পষ্ট কেলেণ্ডাৰ আৰু কাৰ্যকলাপৰ তালিকাৰে কাৰ্যকৰী গ্ৰন্থাগাৰ নিশ্চিত, ছাত্ৰ-ছাত্ৰীৰ পঢ়া অভ্যাস, লিখনি আৰু বাকপটুতাৰ উন্নতি, ছাত্ৰ-ছাত্ৰীৰ মাজত পিয়াৰ লাৰ্ণিং পৰিৱেশ, কাৰ্যকৰী গ্ৰন্থাগাৰৰ প্ৰতি দীৰ্ঘম্যাদী দৃষ্টিভংগী নিশ্চিত, ইতিমধ্যে বিদ্যালয়লৈ প্ৰদান কৰা গ্ৰন্থৰ সঠিক ব্যৱহাৰ। তাৰপিছত আহিছে নতুন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি অব্যাহত ৰখা, স্থানীয় কৰ্তৃপক্ষৰ তত্বাৱধানত SMC আৰু অভিভাৱকে শিশু মেপিং কৰিব। SMCয়ে বিদ্যালয়ৰ কেচমেণ্ট এলেকাৰ সকলো যোগ্য শিশুৰ
ডাটাবেছ প্ৰস্তুত কৰিব আৰু ড্ৰপ আউট শিশুৰ পৃথক তালিকা ৰাখিব। 4 নম্বৰ দিছে বিদ্যালয়ৰ শিক্ষকৰ সৈতে SMCয়ে OOSC আউট অফ স্কুল চিলড্ৰেনৰ ঘৰলৈ গৈ অভিভাৱকক পুনৰ বিদ্যালয়লৈ পঠিয়াবলৈ প্ৰেৰণা যোগাব। SMCয়ে সকলো যোগ্য ছাত্ৰ ছাত্ৰীৰ অভিভাৱিকাসকলক স্থানীয় ভাষাত পত্ৰ পঠিয়াব লাগে যাতে 30 মাৰ্চ 2026 ভিতৰত চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰে। তাৰপিছত আহিলে প্ৰধান শিক্ষক, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগত শিক্ষণ সামগ্ৰী TLMৰ সৃষ্টি কৰিব লাগে। উদ্দেশ্যবিলাক হৈছে বিষয়বস্তুৰ সৈতে সংগতিপূৰ্ণকৈ শ্ৰেণীকোঠাত ব্যৱহাৰৰ বাবে শিক্ষণ সামগ্ৰী সৃষ্টি কৰা আৰু ছাত্ৰ শিক্ষণ সমৰ্থন কৰা। লক্ষ্যৰ প্ৰাপ্তিৰ পদক্ষেপবিলাক হৈছে লক্ষ্য নিৰ্ধাৰণ কাৰক নিজৰ মাজত কেইটামান প্ৰশ্ন সুধিব। প্ৰধান শিক্ষক আপোনাৰ বিদ্যালয়ত কোনটো শ্ৰেণীৰ বাবে TLMৰ প্ৰয়োজন? খত দিছে শ্ৰেণী নিৰ্ধাৰণৰ পিছত একাধিক শ্ৰেণী একেলগ কৰিব পাৰি। কোনটো দক্ষতা বা উপদক্ষতাৰ বাবে সামগ্ৰী সৃষ্টি কৰিব লাগিব সিদ্ধান্ত লওক। আৰু চাৰ্ট পেপাৰ, স্কেটছ, কেঁচি, ক্ৰেয়ন আদি সামগ্ৰী চিনাক্ত আৰু ব্যৱস্থাপনা কৰক আৰু ধনৰ ব্যৱস্থা কৰক। প্ৰত্যাশিত ফলাফলবিলাক হৈছে কমেও 2-3টা ন্যূনতম দক্ষতাৰ TLM সৃষ্টি, 2টা শ্ৰেণী একেলগে TLM ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ বাবে শ্ৰেণীকোঠাত ব্যৱহাৰৰ বাবে সুলভ কৰি তোলা। এতিয়া আহিলে ইণ্টাৰনেট আৰু অন্যান্য উৎসত উপলব্ধ সম্পদসমূহ অন্বেষণ কৰা, নিজৰ সৈতে আৰু দলৰ সৈতে কিছু সময় কটোৱা আৰু নিজৰ সৃজনশীল চিন্তাৰে নতুন TLMৰ ধাৰণাসমূহ মগজুৰ পৰা উলিয়াই আনক আৰু ছাত্ৰ ছাত্ৰীৰ সফলতা বৃদ্ধি কৰক। বিদ্যালয়ত TLM সৃষ্টিৰে হাতে কামে কাৰ্যকলাপৰ বাবে 2-3 ঘণ্টাৰ এটা অনুষ্ঠান আয়োজন কৰক। এই প্ৰক্ৰিয়াত সিদ্ধান্ত লওক কোনে কি কৰিব। শিক্ষকসকলে TLMৰ প্ৰদৰ্শন, শিক্ষকে কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলক বুজাই দিয়ে যে কোনটো নিৰ্দিষ্ট TLMে কেতিয়া আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু ই ছাত্ৰ ছাত্ৰীৰ শিক্ষণত কি ফলাফল আনে। খেল ধূলাৰ কাৰ্যক্ৰমসমূহ আয়োজন কৰক। এতিয়া আহিলে 23 পৰা 25 মাৰ্চলৈকে নতুন ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি প্ৰমোট কৰা, শ্ৰেণীৰ ৰেজিষ্টাৰ কৰা আৰু তেওঁলোকৰ নামভৰ্তিৰ ৰেকৰ্ড ৰক্ষণাবেক্ষণ কৰা যাতে ট্ৰানজিশ্যন সমস্যা হ্ৰাস পায়। পুৰণি ল'ৰা ছোৱালীৰ নাম প্ৰমোট কৰা, শ্ৰেণীৰ ৰেজিষ্টাৰত প্ৰবিষ্ট কৰা আৰু তেওঁলোকৰ নামভৰ্তিৰ ৰেকৰ্ড ৰক্ষণাবেক্ষণ কৰা। নম্বৰ 3 দিছে ল'ৰা ছোৱালীসমূহক নতুন কিতাপ বিতৰণ কৰা। নম্বৰ 4 দিছে SMCৰ সহায়ত গাঁও, ৱাৰ্ড, লাইন আদিত ৰেলী শোভাযাত্ৰা আয়োজন কৰি স্থানীয় অঞ্চলৰ সকলো শিশুক চুবুৰীয়া বিদ্যালয়ত নামভৰ্তি কৰাৰ বিষয়টো উজ্জ্বল কৰি তোলা। নম্বৰ 5 ৱাল মেগাজিন, হাতেৰে নিৰ্মিত SMC মেগাজিন প্ৰকাশ কৰা। নম্বৰ 6 দিছে SMCৰ দ্বাৰা বিদ্যালয়ৰ ডিছপ্লে বোৰ্ড আপডেট কৰা। 7 সংশ্লিষ্ট শিক্ষকসকলে বছৰৰ বাবে বিষয় আৰু শ্ৰেণী অনুসৰি কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। নম্বৰ 8 দিছে শিক্ষকসকলে বছৰৰ বাবে শ্ৰেণী অনুসৰি আৰু দৈনিক ৰুটিন প্ৰস্তুত কৰিব লাগিব। মৌখিক পঢ়াৰ সাৱলীলতা আৰু ভিত্তিগত সংখ্যা জ্ঞান আৰু সাক্ষৰতাৰ ওপৰতো গুৰুত্ব দিয়া হ'ব। 26 পৰা 28 মাৰ্চ তাৰিখৰ ভিতৰত কি কৰিব লাগিব এইখিনি ইয়াতে কৈছে। নম্বৰ 1 নতুন ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি অব্যাহত ৰখা, উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ 5ম পৰা 8ম শ্ৰেণীৰ বিদায় অনুষ্ঠান। নম্বৰ 3 শ্ৰেণী অনুসৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক আৰু সহ-শৈক্ষিক ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰিছে তেওঁলোকক সম্বৰ্ধনা জনোৱা আৰু অভিভাৱকসকলকো সন্মান জনোৱা। এই দিনা অনুষ্ঠিত হ'বলগীয়া বিশেষ অভিভাৱক সভাত শিক্ষক সভাত শিশু আৰু তেওঁলোকৰ অভিভাৱকসকলক সন্মানিত কৰা হ'ব। এনে সময়তে বিদ্যালয়ৰ সকলোৱে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক 100% ট্ৰানজিশ্যন নিশ্চিত কৰিব আৰু সঠিক তথ্য পূৰণৰ বাবে Annexure 1 চাব লাগিব। নম্বৰ 4 দিছে 2026 শৈক্ষিক অধিৱেশনৰ বাবে ছাত্ৰ সংসদ গঠন। গণতন্ত্ৰৰ মৌলিক ধাৰণা আৰু ইয়াৰ অনুশীলনৰ বিস্তৃত বুজনি দিয়া, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ লাভৰ লক্ষ্যৰে ৰাষ্ট্ৰ নিৰ্মাণৰ কামত বিদ্যালয়ৰ শিশুসকলক প্ৰত্যক্ষভাৱে জড়িত কৰা,
ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ মতামত প্ৰকাশ বিনিময় আৰু সম্প্ৰসাৰণৰ সুবিধা প্ৰদান কৰা যাতে উন্নতিৰ বাবে আৰু বহুমুখী বিশ্লেষণৰ জৰিয়তে উত্তম সমাধান আৰু উন্নীত পদ্ধতি বিচাৰি উলিয়াব পৰা যায়। লক্ষ্য প্ৰাপ্তিৰ পদক্ষেপসমূহ দিছে। সকলো বিদ্যালয় সংসদক নিজ নিজ বিদ্যালয়ৰ নামেৰে নামাকৰণ কৰা হ'ব, যেনে বঙাইগাঁও আঞ্চলিক এম ই ছাত্ৰ সংসদ। নিৰ্বাচিত সমিতি গঠন কৰিব লাগিব, য'ত প্ৰধান, হেডমাষ্টাৰ, শিক্ষক, SMC আৰু অভিভাৱকসকলৰ সদস্য অন্তৰ্ভুক্ত। নিৰ্বাচিত সমিতিয়ে সংসদৰ বিভিন্ন সদস্যৰ বাবে মনোনয়ন চিনাক্ত কৰিব। নিৰ্বাচন সমিতিয়ে চিনাক্ত সদস্যসকলক প্ৰচাৰৰ বাবে প্ৰস্তুত কৰিব। বিদ্যালয়ত ভোটদান প্ৰক্ৰিয়া স্থাপন কৰিব লাগিব। নিৰপেক্ষ নিৰ্বাচন প্ৰক্ৰিয়া নিশ্চিত কৰিবলৈ বেলট ব্যৱস্থা স্থাপন কৰি প্ৰত্যেক শিশুৱে প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা নিশ্চিত কৰিব লাগিব। নিৰ্বাচন সমিতিয়ে নিৰ্বাচিত সদস্যসকলক চিনাক্ত কৰি ৰাজহুৱাকৈ ঘোষণা কৰিব। সংসদৰ সদস্যসকলে ৰাজহুৱাকৈ শপত ল'ব লাগিব। সংসদত ছোৱালী ছাত্ৰীৰ প্ৰতিনিধিত্ব বাধ্যতামূলক হ'ব লাগিব। প্ৰত্যাশিত ফলাফল: শক্তিশালী নেতৃত্বৰ দক্ষতা প্ৰদৰ্শন কৰা। ছাত্ৰ ছাত্ৰীসকলে সকলো ছাত্ৰ ছাত্ৰীৰ বাবে আদৰ্শ ৰোল মডেল হিচাপে কাম কৰা। ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যক্ষভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়া অনুভৱ কৰা। ছাত্ৰ ছাত্ৰীসকলৰ চৰকাৰ আৰু সংসদীয় প্ৰক্ৰিয়াৰ গঠন ভূমিকাৰ বিষয়ে সচেতন হোৱা। সংসদীয় সিদ্ধান্তসমূহে বিদ্যালয়ৰ কাৰ্যকলাপত প্ৰভাৱ পেলোৱা দেখা যোৱা। সদস্য ছাত্ৰ ছাত্ৰীসকলে উপলব্ধি কৰা যে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰত্যেক ব্যক্তিৰ মুক্ত মত প্ৰকাশৰ অধিকাৰ আছে, লগতে সকলোৰে কল্যাণৰ বাবে দায়িত্বও আছে। শৈক্ষিক অধিৱেশনৰ বাবে নতুন মাতৃগীতৰ গোট গঠন। ছাত্ৰ এলুমনাই গোট গঠন। 30 পৰা 31 মাৰ্চ তাৰিখৰ ভিতৰত এইখিনি কাম কৰিব লাগিব, তলত দিছে। নতুন ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি অব্যাহত ৰখা। নম্বৰ 2, পৰিচ্ছন্নতা অভিযান। বিদ্যালয়ৰ কেম্পাছ, শৌচালয়, MDM ৰন্ধনশালা, পানী সংৰক্ষণ আদি পৰিষ্কাৰ কৰা। SMC মাতৃগোট, অভিভাৱক, অভিভাৱিকা, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহায়ত। নম্বৰ 3, সৃজনশীল কামত ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰা আৰু তেওঁলোকৰ সৃজনশীলতা আৰু নেতৃত্বৰ দক্ষতা বিকাশৰ বাবে শিশু মেলা আয়োজন কৰা। নম্বৰ 3, সন্ধিয়া বিদ্যালয় চৌহদত মাটিৰ প্ৰদীপ, মমবাতি জ্বলোৱা, পোহৰ, য'ত মাতৃগোষ্ঠী, NGO, বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱকসকলক জড়িত কৰা হ'ব। নম্বৰ 4, ছাত্ৰ ছাত্ৰী, শিক্ষক, মাতৃগোষ্ঠী, অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতি, পূৰ্বৰ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰা। তাৰপিছত নম্বৰ 5 দিছে, সেইদিনা ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলে ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ৰ কল্যাণৰ বাবে তলত দিয়া শপত ল'ব। শপতখিনি এনেকুৱা ধৰণৰ যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এনেকুৱাকৈ দিছে যে এয়া আমাৰ বিদ্যালয়, আমি প্ৰতিদিনে বিদ্যালয়লৈ আহিম, আমি আমাৰ মাতৃ পিতৃ, শিক্ষক আৰু বয়োজ্যেষ্ঠসকলক সন্মান কৰিম, আমি বিদ্যালয়লৈ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আহিম আৰু বিদ্যালয়খন পৰিষ্কাৰ আৰু সুন্দৰ কৰি ৰাখিম, আমি আমাৰ বন্ধুসকলৰ সৈতে মিলেৰে জীয়াই থাকিম, আমি দেশৰ ভৱিষ্যত নাগৰিক হিচাপে আমাৰ দেশৰ সন্মান উচ্চত ৰখাৰ বাবে কাম কৰাৰ শপত লৈছোঁ। আৰু শিক্ষয়িত্ৰীসকলৰ কাৰণে শপতটো এনেকুৱা ধৰণৰ যে মই শ্ৰীমতী আজি এই দিনা প্ৰতিজ্ঞা কৰোঁ যে মই আমাৰ অঞ্চলত বিশেষকৈ ৰাজ্যত সাধাৰণতে প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ নিশ্চিত কৰাৰ বাবে আন্তৰিকভাৱে কাম কৰিম। মই গভীৰভাৱে সংকল্প কৰোঁ যে মই মোৰ সৰ্বোচ্চ ক্ষমতাৰে শিশুসকলক শিকাম, মই সকলো শিশুক সমান বুলি গণ্য কৰিম। অভিভাৱকৰ বাবেও শপত আছে, তেওঁলোকে এনেকৈ ক'ব লাগিব যে এয়া আমাৰ বিদ্যালয়, আমি আমাৰ শিশুসকলক প্ৰতিদিনে বিদ্যালয়লৈ পঠিয়াম, আমি আমাৰ শিশুসকলক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি বিদ্যালয়লৈ পঠিয়াম, আমি আমাৰ শিশুসকলক দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাত সহায় কৰাৰ শপত লৈছোঁ। SMC অৰ্থাৎ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলৰ শপত এনেকুৱা ধৰণৰ যে এয়া আমাৰ বিদ্যালয়, আমি বিদ্যালয় উন্নয়নৰ বাবে আমাৰ সমৰ্থন আগবঢ়াম, আমি বিদ্যালয়ৰ সঠিক কাৰ্যক্ষমতা পৰ্যবেক্ষণ কৰিম, আমি বিদ্যালয় উন্নয়ন পৰিকল্পনা SDP প্ৰস্তুত কৰিম আৰু ইয়াৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰিম, আমি আমাৰ বিদ্যালয়ৰ পৰিষ্কাৰ আৰু সুন্দৰ কৰি ৰাখিম, আমি শপত লৈছোঁ যে আমি বিদ্যালয় প্ৰতিটো কাৰ্যকলাপত অংশগ্ৰহণ কৰিম। নিপুণ অসম FLNৰ শপত থাকিব, তেওঁলোকে এনেকৈ ক'ব যে নিপুণ অসমৰ শপত শিক্ষক, অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয় পৰিচালনা আৰু বিকাশ সমিতি আৰু অন্যান্য অংশীদাৰসকলে ল'ব।
দায়িত্ব আৰু ভূমিকাবিলাক থাকিব এনেকুৱা ধৰণৰ যে জিলা প্ৰাথমিক শিক্ষা বিষয়া, তাৰপিছত আহিলে জিলা মিছন সমন্বয়ক পৰিদৰ্শকে সমগ্ৰ অভিযানৰ নেতৃত্ব দিব। তাৰপিছত ব্লক প্ৰাথমিক শিক্ষা বিষয়াসকলে ৰূপায়ণৰ নিশ্চিত কৰিব, নেতৃত্ব দিব আৰু নিজ নিজ ব্লকত সমগ্ৰ উদ্যোগটো চলোৱাত সমৰ্থন আগবঢ়াব। নম্বৰ 3, জিলা প্ৰকল্প বিষয়াসকলে সমগ্ৰ অভিযানৰ বাবে সঠিক পৰ্যবেক্ষণৰ ব্যৱস্থা নিশ্চিত কৰিব। তাৰপিছত নম্বৰ 4, চক্ৰ সমন্বয়কসকলে CRCC-সকলে নিজ নিজ চক্ৰত কাৰ্যকলাপসমূহৰ সঠিক ৰূপায়ণৰ নিশ্চিত আৰু পৰ্যবেক্ষণ কৰিব আৰু সমগ্ৰ অভিযানৰ সঠিক নথিভুক্তকৰণ কৰিব। বিশেষকৈ নামভৰ্তি আৰু স্থানান্তৰ তথ্য পৰিচালনাৰ ক্ষেত্ৰত অতি ফলপ্ৰসূভাৱে নথিভুক্তকৰণৰ প্ৰতিবেদন 2026 চনৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত জিলা কাৰ্যালয়ত জমা দিব লাগিব। বিদ্যালয় পৰিচালনা সমিতিয়ে উৎসৱ বিদ্যাৰম্ভ অনুষ্ঠানৰ সময়ত সকলো কাৰ্যকলাপৰ দিন অনুসৰি সঠিক নথিভুক্তকৰণ ৰক্ষণাবেক্ষণ কৰিব, লগতে সকলো কাৰ্যকলাপৰ সঠিক ৰূপায়ণ নিশ্চিত কৰিব। শ্ৰেষ্ঠ অভ্যাসসমূহৰ বিজ্ঞাপন প্ৰচাৰ যেনে ডিছপ্লে, বিজ্ঞাপন, ছ'চিয়েল মিডিয়া পেজ, কাৰ্যকলাপৰ ভিডিঅ' আদি ৰাজহুৱাক সচেতন কৰিবলৈ প্ৰকাশ কৰিব। নিপুণ অসম FLNৰ শপত সমগ্ৰ কাৰ্যসূচীৰ নিপুণ অসমৰ শপত আৰু বিশেষকৈ নামভৰ্তি আৰু স্থানান্তৰৰ তথ্যৰ নথিভুক্তকৰণ অতি ফলপ্ৰসূভাৱে কৰা হ'ব। ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সৃষ্টিশীল কামৰ বাবে অনুপ্ৰাণিত কৰিবলৈ আৰু ৰাজহুৱা ভাষণৰ দক্ষতা, আত্মবিশ্বাস আৰু প্ৰেৰণা বিকাশ কৰিবলৈ বিদ্যালয়ৰ শ্ৰেষ্ঠ অভ্যাসসমূহৰ ওপৰত সমাজত অনুপ্ৰাণিত কৰিবলৈ দিন 4ত সৃষ্টি কৰা শিক্ষণ সামগ্ৰী TLMৰ প্ৰদৰ্শনৰ বাবে বিদ্যালয়ত এটা পোন প্ৰস্তুত কৰা। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, আমন্ত্ৰিত অতিথিসকলৰ আগত প্ৰস্তুত TLM প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰা। দেৱাল আলোচনীৰ প্ৰদৰ্শনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলক কবিতা আবৃত্তি আৰু গল্প ক'বলৈ আমন্ত্ৰণ জনোৱা অতিথিসকলৰ লগত, য'ত অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, আমন্ত্ৰিত অতিথি অন্তৰ্ভুক্ত। ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠানৰ নেতৃত্ব দিবলৈ সক্ষম হ'ব আৰু কিছুমান জীৱন দক্ষতা বিকাশ কৰিব। নম্বৰ 5, স্থানীয় লোক, NGO, ব্যৱসায়ী যিকোনো ব্যক্তিক বিদ্যালয়ৰ উন্নতিৰ বাবে স্বেচ্ছাসেৱী সমৰ্থন আগবঢ়াবলৈ উৎসাহিত কৰিব পাৰি। বিদ্যালয় বিকাশ পুঁজি নামৰ দান বাকচত প্ৰদৰ্শন কৰিব পাৰি, য'ত আগ্ৰহী লোকে বিদ্যালয়লৈ শৈক্ষিক সমৰ্থনৰ কাৰণত দান বৰঙণি কৰিব পাৰে। এনে সকলো স্বেচ্ছাসেৱকৰ বিৱৰণ বিদ্যাঞ্জলি পৰ্টেলত আপলোড কৰিব লাগিব। তাৰপিছত আহিলে বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক, শিশুসকলে কৰিবলৈ সাহিত্যিক কাৰ্যকলাপ যেনে গল্প কোৱা প্ৰতিযোগিতা, আবৃত্তি, গল্প লিখা, শব্দ খেল আদি ওপৰত উল্লেখিত দিনবোৰত আয়োজন কৰা হ'ব। এতিয়া আহিলে 1 এপ্ৰিল তাৰিখত কি কৰিব লাগিব, ইয়াতে লিখিছে বিদ্যালয়ত ইউকো ক্লাব সক্ৰিয়কৰণ যাতে ছাত্ৰীসকলে আজীৱন দক্ষতা শিক্ষণৰ লক্ষ্য লাভ কৰে। নম্বৰ 2, অধ্যক্ষ, প্ৰধান শিক্ষক, ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতি, NGO, পূৰ্বৰ ছাত্ৰ-ছাত্ৰী আদিয়ে গছ ৰোপণ কৰিব। উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ মাজত স্থানীয় আৰু বিশ্বব্যাপী পৰিৱেশ, জৈৱ বৈচিত্ৰ্য, জলবায়ু আদিৰ বিষয়ে সচেতনতা আৰু আগ্ৰহ বৃদ্ধি কৰা, শাক-পাচলিৰ পুষ্টিগুণৰ বিষয়ে ছাত্ৰ-ছাত্ৰীৰ জ্ঞান বৃদ্ধি কৰা। লক্ষ্য লাভৰ পদক্ষেপবিলাক হৈছে জৈৱ বৈচিত্ৰ্য ৰেজিষ্টাৰ প্ৰস্তুত কৰা, ছাত্ৰ-ছাত্ৰীৰ সচেতনতা বৃদ্ধি কৰা, বিদ্যালয় স্তৰত জৈৱ বৈচিত্ৰ্য ৰেজিষ্টাৰ ৰক্ষণাবেক্ষণ কৰি পৰিৱেশ, জৈৱ বৈচিত্ৰ্য, জলবায়ু আদিৰ বিষয়ে সচেতনতা আৰু আগ্ৰহ বৃদ্ধি কৰা, শিক্ষকৰ দ্বাৰা পৰিৱেশ সমস্যাৰ ওপৰত বক্তৃতা, প্ৰত্যেক শ্ৰেণীত ছাত্ৰ সমন্বয়ক চিনাক্ত কৰা যিয়ে ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ উৎসাহিত কৰে। ইউকো ক্লাবৰ কাৰ্যকলাপৰ অধীনত গছ ৰোপণ কাৰ্যক্ৰম চলোৱা, ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য আৰু সমাজৰ আগ্ৰহী ব্যক্তিৰ সহায়ত বিদ্যালয়ৰ পুষ্টি ৰান্ধনী বাগিচা ৰক্ষণাবেক্ষণ কৰা, ছাত্ৰ-ছাত্ৰীৰ নিৰ্বাহী দল গঠন কৰা যিয়ে কাৰ্যকলাপ চলাব পাৰে, কৃষি, উদ্যান বিভাগ, গ্ৰাম্য উন্নয়ন, বন বিভাগৰ প্ৰতিনিধিক আমন্ত্ৰণ জনাই শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰিবলৈ পাৰস্পৰিক অধিৱেশন অনুষ্ঠিত কৰা, ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ, জৈৱ বৈচিত্ৰ্য, জলবায়ু আদিৰ বিষয়ে সচেতনতা আৰু আগ্ৰহ বৃদ্ধি কৰা, ইউকো ক্লাবৰ গতি বৃদ্ধিৰ বাবে গছ ৰোপণ কাৰ্যক্ৰম আয়োজন